Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টিত আকৌ আলোচনা কৰা হ'ব ইণ্ডিয়ান হিষ্ট্ৰী অৰ্থাৎ ভাৰতৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন। সো যোৱাকালি কোৱেশ্চন নম্বৰ 20 লৈকে আলোচনা কৰা হৈছিল। আজি কোৱেশ্চন নম্বৰ 21 ৰ পৰা আৰম্ভ কৰা হ'ব। সো আপোনালোকে কোৱেশ্চন নম্বৰ 21 টো ইয়াত দেখিব পাৰিছে। During which movement did Gandhi give the call do or die? কোনটো আন্দোলনৰ সময়ত গান্ধীয়ে কৰিম নহলে মৰিম স্লোগান দিছিল? এই কোৱেশ্চনটোৰ অপশন কারেক্ট অপশন কোনটো হয় আপোনালোকে জাস্ট কমেন্ট বক্সত কমেন্ট কৰি জনাব, কাৰণ এই কোৱেশ্চনটো যোৱাকালি আলোচনা কৰা হৈছে ইতিমধ্যে। ঠিক আছে, সো কোৱেশ্চন নম্বৰ 21 আজি আমি চাব পাৰিছো। প্ৰথম কোৱেশ্চনটো ইয়াত, হু ওয়াজ দ্য ফাৰ্ষ্ট ভাইসরয় অফ ইন্ডিয়া? ভাৰতৰ প্ৰথম ভাইসরয় কোন আছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব লৰ্ড কেনিং। লৰ্ড কেনিং আছিল ভাৰতৰ প্ৰথম ভাইসরয়। ঠিক আছে, তাৰপিছত চাব পাৰিছে আপোনালোকে 1858 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি গভৰ্ণৰ জেনেৰেল পদক ভাইসৰয়লৈ ৰূপান্তৰ কৰা হয় আৰু লৰ্ড কেনিং প্ৰথম ভাইসরয় হয়। এইটো মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছো। Which movement was started by Gandhi in 1920? 1920 চনত গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল? অপশন এ আছে সিভিল ডিসঅবিডিয়েন্স, বি আছে কুইট ইন্ডিয়া, সি আছে নন কোঅপারেশন এন্ড ডি আছে খিলাফত আন্দোলন। তো ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন সি হ'ব নন কোঅপারেশন অর্থাৎ অসহযোগ আন্দোলন। 1920 চনত গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। ঠিক আছে, ইয়াত চাব পাৰিছে আপোনালোকে 1920 চনত ব্ৰিটিছ চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, তো আপোনালোকে ভালদৰে মনত ৰাখিব। নেক্সট কুৱেশ্যন হৈছে, হু ওয়াজ দ্য অথৰ অফ ইণ্ডিকা? ইণ্ডিকাৰ লেখক কোন আছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ হ'ব মেগাস্থিনিছ। মেগাস্থিনিছ আছিল ইণ্ডিকাৰ লেখক। তাৰপিছত আপোনালোকে এক্সপ্লেনেশ্যনত চাব পাৰিছে, মেগাস্থিনিছ আছিল চেলুকাছ নিকেটৰৰ কটকী, যি চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহিছিল আৰু ইণ্ডিকাত ভাৰতৰ বৰ্ণনা দিছিল। ঠিক আছে, টু দ্য নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ওয়াজ দ্য পাৰ্টিশন অফ বেংগল এনাউন্সড? বংগ বিভাজন কোন চনত ঘোষণা কৰা হৈছিল? দ্য ৰাইট অপশন অফ দিছ কুৱেশ্যন ইজ অপশন বি 1905। 1905 চনত বংগ বিভাজন ঘোষণা কৰা হৈছিল। এক্সপ্লেনেশ্যনত দেখিব পাৰিছে আপোনালোকে, ভাইসৰয় লৰ্ড কাৰ্জনে 1905 চনত বংগ বিভাজনৰ কথা ঘোষণা কৰিছিল, যাৰ ফলত সমগ্ৰ দেশতে স্বদেশী আন্দোলনৰ সূচনা হৈছিল। ওকে, নেক্সট কুৱেশ্যন, হু ওয়াজ নন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? কাক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? The right option of this question is option C, সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত আছিল ভাৰতৰ নেপোলিয়ন। ঠিক আছে, বীৰত্ব আৰু অপৰাজয় সামৰিক অভিযানৰ বাবে ইতিহাসবিদ V.A. স্মিথে সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি অভিহিত কৰিছিল। ঠিক আছে, নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য সাৰ্ভেন্ট অফ ইণ্ডিয়া ছ'চাইটি? সাৰ্ভেন্ট অফ ইণ্ডিয়া ছ'চাইটি কোনে প্ৰতিষ্ঠা কৰিছিল? অপশন এ আছে গোপাল কৃষ্ণ গোখলে, বি আছে বাল গঙ্গাধর তিলক, সি আছে ইন্নি বেসান্ত এন্ড ডি আছে MG রানাডে। The right option of this question is option A. Option A হ'ব গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে সার্ভেন্ট অফ ইণ্ডিয়া ছ'চাইটি প্ৰতিষ্ঠা কৰিছিল। ঠিক আছে, 1905 চনত দেশ সেৱাৰ মনোভাৱেৰে সমাজ সংস্কাৰ কৰিবলৈ গোপাল কৃষ্ণ গোখলেয়ে পুনতে এই অনুষ্ঠানটো গঠন কৰিছিল। ঠিক আছে, ক'ত অনুষ্ঠানটো গঠন কৰিছিল? পুনেত। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যন, দ্য ফেমাছ গায়ত্ৰী মন্ত্ৰ ইজ ফাউণ্ড ইন হুইচ বেদা? বিখ্যাত গায়ত্ৰী মন্ত্ৰ কোনখন বেদত পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ঋগ বেদা, অৰ্থাৎ ঋগ বেদত বিখ্যাত গায়ত্ৰী মন্ত্ৰ পোৱা যায়। ইম্পৰ্টেণ্ট অৰ্থাৎ এক্সপ্লেনেশ্যনত দেখিব পাৰিছে আপোনালোকে, ঋগবেদৰ 3য় মণ্ডলত গায়ত্ৰী মন্ত্ৰৰ উল্লেখ আছে, যিটো সূৰ্য দেৱতাৰ উদ্দেশ্য ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু বিল্ট দ্য খাজুৰাহ টেম্পলছ? খাজুৰাহৰ মন্দিৰসমূহ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চান্দেলাসকল, অৰ্থাৎ চান্দেলাছ। ঠিক আছে, মধ্যপ্ৰদেশৰ খাজুৰাহ মন্দিৰসমূহ চান্দেলা ৰজাসকলে 950 চনৰ পৰা 1050 চনৰ ভিতৰত নিৰ্মাণ কৰিছিল।
Next question. Who was the founder of the Forward Bloc? Forward Blocker প্ৰতিষ্ঠাপক কোন আছিল? অপশন এ আছে ভগৎ সিং, বি আছে সুভাষ চন্দ্র বসু, সি আছে চিয়ার দাস, and D আছে মতিলাল নেহরু. The right option of this question is option B সুভাষ চন্দ্র বসু. ঠিক আছে, সুভাষ চন্দ্র বসুৱে ফৰৱাৰ্ড ব্লকৰ প্ৰতিষ্ঠাপক আছিল. ইয়াত চাব পাৰিছে আপোনালোকে 1939 চনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত নেতাজী সুভাষ চন্দ্ৰ বসুৱে নিজাকৈ ফৰৱাৰ্ড ব্লক নামৰ দলটো গঠন কৰিছিল. ওকে, to the next question. The cabinet mission came into India in which year? Cabinet mission কোন চনত ভাৰতলৈ আহিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি. অপশন সি হ'ব 1946. 1946 চনত ভাৰতত কেবিনেট মিছন আহিছিল. ইয়াৰ উদ্দেশ্য কি আছিল আপোনালোকে ইয়াত দেখিব পাৰিছে. 1946 চনত ভাৰতৰ হাতত ক্ষমতা হস্তান্তৰ কৰাৰ আঁচনি প্ৰস্তুত কৰিবলৈ ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন পঠিয়াইছিল. ওকে, ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয়, আপোনালোকে মনত ৰাখিব ভালদৰে. তাৰ পিছৰ কুৱেশ্যন হৈছে, হু ৱাজ দ্য মোগল এম্পায়াৰ হুৱেন দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফৰ্মড? ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হোৱাৰ সময়ত মোগল সম্ৰাট কোন আছিল? অপশন এ আছে আকবৰ, বি আছে জাহাংগীৰ, চি আছে শাহজাহান, এণ্ড ডি আছে ঔৰংজেব. দ্য ৰাইট অপশন অফ দিছ কুৱেশ্যন ইজ অপশন এ. অপশন এ হ'ব আকবৰ. আকবৰে তেতিয়া কি আছিল? মোগল সম্ৰাট আছিল যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল. 1600 চনত লণ্ডনত ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হওঁতে ভাৰতত মোগল সম্ৰাট আকবৰৰ ৰাজত্ব চলি আছিল. তাৰ পিছৰ কুৱেশ্যন, সত্যমেভ জয়তে ইজ টেকেন ফ্ৰম হুইচ উপনিষদ? সত্যমেভ জয়তে কোনখন উপনিষদৰ পৰা লোৱা হৈছে? দ্য ৰাইট অপশন অফ দিছ কুৱেশ্যন ইজ অপশন এ. অপশন এ হ'ব মুণ্ডুকা, অৰ্থাৎ মুণ্ডকৰ পৰা লোৱা হৈছিল সত্যমেভ জয়তে. ইয়াত দেখিব পাৰিছে আপোনালোকে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত ব্যৱহৃত সত্যমেভ জয়তে চলক্ত মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে. তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য লিডাৰ অফ দ্য বাৰদলৈ সত্যাগ্ৰহ? বাৰদলী সত্যাগ্ৰহৰ নেতা কোন আছিল? অপশন এ আছে মহাত্মা গান্ধী, বি আছে চৰ্দাৰ বল্লভভাই পেটেল, চি আছে মহাদেৱ দেশাই, এণ্ড ডি আছে বিঠলভাই পেটেল. The right option of this question is option B চৰ্দাৰ বল্লভভাই পেটেল. চৰ্দাৰ বল্লভভাই পেটেল আছিল বাৰদলী সত্যাগ্ৰহৰ নেতা. ওকে, 1928 চনত বাৰদলীত খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৰা সফল আন্দোলনৰ বাবেই পেটেলক তাৰ মহিলাসকলে চৰ্দাৰ উপাধি দিছিল. তো এইটো আপোনালোকে মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়. to the next question. Which dynasty built the কৈলাশ temple at Ellora? কোনটো বংশই ইলোৰাৰ কৈলাশ মন্দিৰ নিৰ্মাণ কৰিছিল? The right option of this question is option B. Option B আছে ৰাষ্ট্ৰকূট. ৰাষ্ট্ৰকূটসকলে ইলোৰাৰ কৈলাশ মন্দিৰ নিৰ্মাণ কৰিছিল. ওকে, তাৰ পিছৰ কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু পাছ দ্য ICS এক্সামিনেশ্যন? ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল? The right option of this question is option A. Option A হ'ব সত্যেন্দ্ৰনাথ ঠাকুৰ. সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথমজন ভাৰতীয় আছিল যিজনে ICS পৰীক্ষাত উত্তীৰ্ণ হৈছিল. ঠিক আছে, আৰু কিমান চনত উত্তীৰ্ণ হৈছিল ইয়াত চাব পাৰিছে আপোনালোকে. 1863 চনত সত্যেন্দ্ৰনাথ ঠাকুৰে প্ৰথম ভাৰতীয় হিচাপে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হৈছিল. নেক্সট কুৱেশ্যন, হু শিফটেড দ্য কেপিটেল অফ দ্য মোগল এম্পায়াৰ ফ্ৰম আগ্ৰা টু দিল্লী? মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ কোনে স্থানান্তৰ কৰিছিল? ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি শাহজাহান. শাহজাহানে মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল. ওকে, কেতিয়া কৰিছিল আপোনালোকে চাব পাৰিছে. 1638 চনত সম্ৰাট শাহজাহানে নিজৰ নামত শাহজাহানবাদ নিৰ্মাণ কৰি ৰাজধানী আগ্ৰাৰ পৰা তালৈ লৈ গৈছিল. তাৰ পিছৰ কুৱেশ্যন, In which year was the Vernacular Press Act passed? Vernacular Press Act কোন চনত পাছ কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ. অপশ্যন এ হ'ব 1878. 1878 চনত ভাৰ্নাকুলাৰ প্ৰেছ এক্ট পাছ কৰা হৈছিল. কাৰ দ্বাৰা পাছ কৰা হৈছিল? ভাইচৰয় লৰ্ড লিটনে ভাৰতীয় সংবাদ পত্ৰৰ স্বাধীনতা খৰ্ব কৰিবলৈ 1878 চনত এই বিতৰ্কিত আইনখন জাৰি কৰিছিল.
ঠিক আছে তাৰ পিছৰ কোৱেশ্চন চাব পাৰিছে আপোনালোকে হু ৱাজ দ্য লাষ্ট তীৰ্থংকৰ অফ জৈনিজম জৈন ধৰ্মৰ শেষ তীৰ্থংকৰ কোন আছিল অপশ্যন এ আছে ঋষভদেৱ বি আছে পাৰ্শ্বনাথ চি আছে মহাবীৰ এণ্ড ডি আছে অৰিষ্টনেমি ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব মহাবীৰ আছিল জৈন ধৰ্মৰ শেষ তীৰ্থংকৰ ঠিক আছে বৰ্ধমান মহাবীৰ আছিল জৈন ধৰ্মৰ 24তম তথা শেষ তীৰ্থংকৰ যিয়ে জৈন ধৰ্মক এক সংগঠিত ৰূপ দিছিল তাৰ পিছৰ কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি কোন আছিল অপশ্যন এ আছে এনি বেচাণ্ট বি আছে সৰোজিনী নাইডু চি আছে নেলি সেনগুপ্ত এণ্ড ডি আছে বিজয় লক্ষ্মী পণ্ডিত The right option of this question is option B, সৰোজিনী নাইডু। সৰোজিনী নাইডু আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভাপতি ঠিক আছে ইয়াত চাব পাৰিছে আপোনালোকে 1925 চনৰ কানপুৰ অধিৱেশনত সৰোজিনী নাইডু প্ৰথম ভাৰতীয় মহিলা সভাপতি হৈছিল এনি বেচাণ্ট আছিল প্ৰথম মহিলা সভাপতি কিন্তু তেওঁ ভাৰতীয় নাছিল তাৰ পিছৰ কোৱেশ্চন The Quit India Resolution was passed in which session of Congress? Congressৰ কোনখন অধিৱেশনত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হৈছিল? The right option of this question is option A হ'ব বোম্বাই ঠিক আছে 1942 চনৰ 8 আগষ্টত বোম্বাইৰ গোৱালিয়া টেংক ময়দানত অনুষ্ঠিত অধিৱেশনত আনুষ্ঠানিকভাৱে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল সো এইখিনি হৈছে মোষ্ট ইম্পৰ্টেণ্ট MCQ on Indian history so আপোনালোকে ভালদৰে মনত ৰাখিব কাৰণ আগন্তুক পৰীক্ষাত এই কোৱেশ্চনবোৰ বহুত সহায়ক হ'ব আপোনালোকৰ ঠিক আছে so thank you for watching this video keep watching keep learning